আহি পৰিছে আন এক ভয়ংকৰ খবৰ তিতাবৰত সন্ধানহীন হৈ থকা যুৱতীৰ মৃতদেহ ওলাল ব্যৱসায়ীৰ শৌচালয়ৰ টেংকিত তিতাবৰত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সন্ধানহীন হৈ থকা তিতাবৰৰ বিপ্লৱী দাস নামৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ জগত সিং নামৰ এগৰাকী ব্যৱসায়ীৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উল্লেখ্য যে তিতাবৰ হিলিখা গাঁৱৰ লক্ষ্মীৰাম দাসৰ কন্যা বিপ্লৱী দাস 3 দিন ধৰি সন্ধানহীন হৈ আছিল লক্ষ্মীৰাম দাসৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তিতাবৰৰ জোনাকী মণ্ডল গাঁৱৰ জগত সিং নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে পিছতে ব্যৱসায়ীজনৰ শৌচালয়ৰ টেংকিত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে তিতাবৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইতিমধ্যে বিভিন্ন দল সংগঠনে তিতাবৰত পথ অৱৰোধ কৰে আহি পৰিছে আন এক ভয়ংকৰ ঘটনা তিতাবৰত সন্ধানহীন হৈ থকা যুৱতীৰ মৃতদেহ ওলাইছে ব্যৱসায়ীৰ শৌচালয়ৰ টেংকিত তিতাবৰ অঞ্চলতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সন্ধানহীন হৈ থকা তিতাবৰৰ বিপ্লৱী দাস নামৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ জগত সিং নামৰ এগৰাকী ব্যৱসায়ীৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে স্পষ্টভাৱে ওলাই পৰিছে যে জগত সিং নামৰ যিজন বিতৰ্কিত ব্যক্তি এই ব্যক্তিজনে তিতাবৰত এটা তন্ত্ৰমন্ত্ৰৰ জৰিয়তে এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰি আছিল আমি ইতিমধ্যে গম পাইছোঁ ওচৰ চুবুৰীয়া ব্যক্তিসকলৰ লগত আলোচনা কৰিছোঁ সেই ব্যক্তিজনে আগতো তেনেকুৱা বহু ঘটনাৰ লগত জড়িত হৈ আছিলে কিন্তু ঘটনাটো পোহৰলৈ অহা নাছিল কিন্তু এই বিপ্লৱী দাসক অপহৰণ কৰাৰ দিনাই তেওঁলোকৰ পৰিয়ালে সেই তিতাবৰ থানাত যেতিয়া জানিবলৈ দিছে নিশ্চয় কিবা এটা সন্দেহ কৰিয়ে জানিবলৈ দিছে কিন্তু প্ৰশাসনে কথাটো বিশেষ গুৰুত্বভাৱে নিদিয়াৰ বাবে আজি এনেকুৱা এটা আমি ঘটনা আমি সন্মুখীন হ'বলৈ পালোঁ বিপ্লৱী দাসৰ মৃতদেহ ইতিমধ্যে এই জগত সিং বোলা বিতৰ্কিত ব্যক্তিজনৰ লেট্ৰিনৰ টেংকিত ওলাইছে গতিকে এইটো স্পষ্ট কথা তেওঁক বাচিবলৈ কিবা এটা যত্ন কৰিছিল হয়তো বচাৰ কোনো উপায় নাপায় বিপ্লৱী দাসক হত্যা কৰি টেংকিত ভৰাই থ'লে এই কথাটো আমি তিতাবৰবাসীয়ে কেতিয়াও মানি ল'ব নোৱাৰোঁ এই জগত সিং বোলা ব্যক্তিজনক এনকাউণ্টাৰ কৰিব লাগিব আৰু তিতাবৰৰ দৰে এটা পবিত্ৰ অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকিবলৈ দিবলৈ নোৱাৰি আমি তিতাবৰীয়া ৰাইজে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে ছোৱালীসকলৰ ভৱিষ্যত আমি সুৰক্ষিত কৰিবই লাগিব আমি হেলমেট পিন্ধি ডাবল হেলমেট পিন্ধি নিজৰ মূৰটো সুৰক্ষা কৰিলে নহ'ব দেশৰ ভৱিষ্যত আমাৰ যিসকল ছোৱালী এই ছোৱালীবিলাকৰ আমি ভৱিষ্যত সুৰক্ষাৰ বাবে এনেকুৱা ধৰণৰ কালপিতবিলাকক কিন্তু আমি ৰাজহুৱাভাৱে এনকাউণ্টাৰ কৰাটো বিচাৰিছোঁ গতিকে আমি সমগ্ৰ তিতাবৰবাসীক ওলাই আহিবলৈ আমি অনুৰোধ জনাইছোঁ আমি বিশেষকৈ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু ছাত্ৰ একতা সভা যিসকল ব্যক্তি সেইসকলক ওলাই আহিবলৈ কৈছোঁ ওলাই আহি আমি বিপ্লৱী দাসৰ হত্যাৰ ন্যায় বিচাৰিব লাগে আমি আশা কৰিছোঁ যে কোনো কাৰণতে যাতে বিপ্লৱী দাসৰ হত্যাকাৰী আইনৰ ফাকেৰে যাতে বাচি যাব নোৱাৰে